নমস্কাৰ স্বাগতম জনাইছো এমজে ব্লকৰ অন্য এটি প্ৰেংক কল ভিডিঅ'লৈ। আজি অকণমান ভয় লাগি আছে। আজিৰ প্ৰেংক কলটো হ'ব এজন অসমৰ ডাঙৰ ইউটিউবাৰ, জনপ্ৰিয় ইউটিউবাৰ ময়ূৰ মিক্স আছামিজ। তেওঁ খুব ধুনীয়া প্ৰেংক কৰে, সকলোকে প্ৰেংক কল কৰে আৰু মানে মই আজি তেওঁক প্ৰেংক কৰিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে সকলোৱে চাওক ভিডিঅ'টো আৰু এনজয় কৰক। নাজানো তেওঁক মানে প্ৰেংক কৰি ছাকচেছ হ'ব পাৰিম নে নোৱাৰিম, তেওঁ চাগে গম পাই যাব, কাৰণ তেওঁ আজি বহুত বছৰ ধৰি প্ৰেংক কৰি আছে। গতিকে তেওঁক প্ৰেংক কৰাটো ইমান সম্ভৱ নহ'ব। যিয়ে নহওক অকণমান চেষ্টা কৰোঁ আৰু ধেমালি। হেল্ল' হেল্ল' কোনে কৈছা? আচ্ছা সেই ময়ূৰ মিক্স দাদা নেকি? কোনে কৈছা? ময়ূৰ মিক্স দাদা নেকি? মই চংচুং বসুমতাৰী কৈছোঁ কুৰেশ্বৰৰ পৰা। দাদা হয় না? আচ্ছা দাদা আপুনি ব্যস্ত আছে নেকি? কোৱাচোন বাৰু কি কথা আছিলে? মানে দাদা মই এখন এই মিউজিক স্কুল মানে আৰম্ভ কৰিছিলোঁ দাদা। ক'ত? এই গুৰেশ্বৰ পায়নিয়াৰ একাডেমীৰ অকণমান সিফালে। তাৰপিছত ভাবিলোঁ দাদা আপোনাৰ মানে ভিডিঅ'বিলাক চাই থাকোঁ, বহুত ভাল লাগে প্ৰেংক ভিডিঅ'বিলাক আপোনাৰ। তো সেইকাৰণে ভাবিছোঁ আপোনাক মানে উদ্বোধন কৰিবলৈ মাতিব খুজিছিলোঁ। কিমান তাৰিখে? তাৰিখটো কৰা নাই, কাৰণ দাদা আপোনাক মানে নুসুধাকৈ অসুবিধা হয়তো। এতিয়া আপুনি তাৰিখটো দিলে কৰিব পাৰোঁ। তোমাৰ নাম কি? চাংচুং বসুমতাৰী। কি বসুমতাৰী? চাংচুং বসুমতাৰী। তোমাৰ ভইচটোত মানে বসুমতাৰী দাদা এতিয়া বসুমতাৰী লিখো দাদা। আমি চবটো অসমীয়া মানুহৰ লগতে থাকোঁ আমি একেলগে। তো সেনেকুৱা আপুনি এতিয়া কিবা ভাবিছে? হ'ব দিয়া, ডেটটো কৰি পেলাই জনাবা মোক। নহয় মানে আপুনি দাদা ক'লে ভাল আছিল। মোৰ মানে চবখিনি হৈ গৈছে আৰু আমাৰ যিখিনি মাষ্টাৰ মাতিছোঁ বা কালাৰ চালাৰ অল এভৰিথিং সকলোবিলাক হৈ গৈছে। কিন্তু এতিয়া হোৱাটছএপত ফটোখিনি দিবাচোন, মই চাই ল'ম আগতে। দোকানখনৰ ফটো চটো দিম নেকি দাদা? দোকান? কি দোকান আৰু? মানে সেই আৰু দোকান বুলিয়ে ক'ব লাগিব, যিটোকে স্কুলখন আৰু। ফটো দিবা হোৱাটছএপত, ঠিক আছে? আপুনি দাদা এনে উদ্বোধন কৰেতো কিছুমান জেগাত পাইছোঁ আমি। কি? আপুনিতো এনেকে উদ্বোধন কৰে ন? আমি কিছুমান ভিডিঅ'ত পাইছোঁ, ফেচবুকতো পাইছোঁ আপোনাক। ঠিক আছে, তুমি হোৱাটছএপত আগতে মোক ফটোখিনি পঠাবাচোন, তাৰপিছত কথা পাতিম। তাৰমানে দাদা আপুনি বিশ্বাস কৰা নাই ন? আপোনাৰ অনুৰাগী হয় আমি। আপুনি বিশ্বাস নকৰিলে ভাল নালাগে দাদা। বিশ্বাস কৰা কথা নহয়, হোৱাটছএপ ফটোখিনি দিবাচোন, মই এনেই চাম। হয় নে? চাব মানে মই মানে ভাল নালাগিল আৰু মানে কি আপুনি মানে ফটো বিচৰাৰ কাৰণে ভাবিলেও আপুনি বিশ্বাস কৰা নাই। মই এনে চাম, এনে চাব বিচাৰিছোঁ। নহয় মানে আপুনি প্ৰেংক কৰি থাকে যে, আপুনি সেইকাৰণে ভাবি লৈছে চাগে আপোনাকো কিবা প্ৰেংক চেংক কৰিছোঁ নেকি? কথা পাতিম। ঠিকে আছে দাদা। হেৰি আপোনাক এনেই পইচা পাতি কি লাগিবনো দাদা? নালাগে, 1 টকা নালাগে। থেংক ইউ দাদা। মানে আমিও সিমান ধনী ঘৰৰ নহয়, মই মানে মিউজিচিয়ানে হয়। এতিয়া মানে প্ৰগ্ৰেম চগ্ৰেম নহ'লতো এইবাৰ, চব প্ৰগ্ৰেম মানে বাতিল হৈ গ'ল। তো এই স্কুলখন প্ৰগ্ৰেম পিছতহে বাতিল হৈছে, আগতে বহুত প্ৰগ্ৰেম হৈ গৈছে। নাই, আমি দাদা মাত্ৰ 10খন প্ৰগ্ৰেমহে কৰিছোঁ। বাকী 12 তাৰিখৰ পৰাতো বন্ধ কৰিছে দাদা। আকৌ 15 তাৰিখলৈকে কৰিব দিছিল, কিন্তু চব মানে মানুহবিলাকে প্ৰগ্ৰেম মানে জেঠত কৰিব অকণমান ভাল নালাগিছে, সেইকাৰণে অলপ প্ৰগ্ৰেম এইবাৰ কম হ'ল। সেইকাৰণে ভাবিলোঁ এইবাৰ স্কুলখনে আৰম্ভ কৰিছোঁ। স্কুলখনত মানে চব শিকোৱা হ'ব, চাদ্ৰাম, বেংপাতি, বাঁহী, গিটাৰ চিটাৰ এইবিলাক চব শিকোৱা হ'ব। ঠিক আছে, ঠিক আছে। ঠিক আছে দাদা, আপুনি পাৰিব নহয়? পাৰিম দিয়া। দাদা হেৰি আপুনি এতিয়া ক'ত আছে ন? ঘৰটো আপোনাৰ ক'তনো? মোৰ গুৱাহাটীত আছোঁ বৰ্তমান। এনে আপোনাৰ অৰিজিনেল ঘৰটো ক'ত দাদা? মোৰ ৰঙিয়া। ৰঙিয়াতে? তেতিয়াহ'লে ৰঙিয়াৰ পৰাতো গুৰেশ্বৰ একদম মানে ওচৰতে হ'ব। আপুনি
মানে কম পইচাতে আহিব পাৰিব আপুনি এনে ধেমালি কৰিছে আৰু পইচা নলওঁ বুলি পইচা নলওঁ মোক নালাগে কাৰণে নলওঁ বুলি কৈছে আকৌ এই নহয় দাদা এইটো আমাৰো অকণমান বেয়া লাগিব না আপুনি গাড়ী চাড়ী লৈ আহিব বেয়া নালাগে ন মোৰ বেয়া নালাগিলে তোমাৰ কি বেয়া লাগিব তথাপিতো দাদা গাড়ী চাড়ী লৈ আহিবতো নাই মই চাইকেল লৈ যাম দাদা আপুনি কি কথা এনে আপুনি মানে প্ৰেংক কৰে না আহি কেনে অকণমান জুমনি কৰে তুমি যে প্ৰেংক কৰি আছা মই গমেই পাইছো নহয় এতিয়া তেৰকিনো প্ৰেংক কৰিম দাদা মই মই গম পাইছো তোমাৰ টিউনটোতে মই গম পাইছো প্ৰেংক কৰা বুলি তাৰমানে দাদা আমি কিবা প্ৰেংক কৰা বুলি ভাবিছে ন ধুনীয়া আমি প্ৰেংক কৰা বুলি ভাবি আছে আপুনি প্ৰেংক কৰাৰ কাৰণে প্ৰেংক কৰা বুলি ভাবি আছে প্ৰেংক কৰা নাই দাদা আপোনাৰ নম্বৰটো আজাৰাৰ পৰা লৈছো আজাৰা এই খনেশ্বৰৰ যে আজাৰা আছে কোন আজাৰা খনেশ্বৰ আজাৰা যে খনেশ্বৰ আজাৰা আপুনি চিনি পায় নহয় আপোনাৰ কোনোবা আলহী হ'ব নেকি তাতে কোন আছে আলহী হ'ব নেকি নে নহয় নাজানো দেখোন অলপ কিবা এনে গম পাওঁ আৰু এই পুথিমাৰী কলেজ তাৰ পিছাতে আছিলে কোনে কৈছা কোৱা এতিয়া মই প্ৰেংক বুলি গম পাইছো দিয়া মই ভাত খাব লৈছো মানে ভাত খাব লৈছে নেকি দাদা ঠিক আছে বাৰু বেয়া নাপাব আৰু আপুনি প্ৰেংক কৰা বুলি ভাবিছে এতিয়া কি ক'ম আৰু ঠিক আছে দিয়া হ'ব মই উস্তাদ মানুহ যে এইকাৰণে গম পাইছা কোননো কোন বুলি কওঁ এতিয়া মই বৰ্ণালীৰ ফ্ৰেণ্ড হয় তোমাৰ চিষ্টাৰ যে মুকুট জান বৰ্ণালী কাকতি কাকতি মুকুট জান মিউজিচিয়ান যে এতিয়া প্ৰেংক কৰিলো তোমাক ভাবিলো তোমাৰ সদায় চাই থাকো কিন্তু তোমাকে এবাৰ কৰি দিওঁ বেয়া নাপাবা দেই ভাত খাব লৈছা তুমি বেলেগ উলিয়াইছা দেই কিন্তু নাই তুমি ধৰিয়ে পাইছা আৰু মই প্ৰেংক কল বুলি গম পাইছো কিন্তু মানে কোনোবা বড়ো মানুহে কৰা বুলি ভাবিছিলো কিন্তু টিউনটো তেনেকে লাগিছে আৰু বেয়া নাপাবা অন কেমেৰা হৈছে কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ নাম MJ ব্লগ মুকুট জান ব্লগছ তো ভাল লাগিলে প্ৰেংক কলটো মানে মই কল বেক কৰিলো নেক্সট মই এঠাইত গৈছিলো মানে আহি পেলাই ফোন কৰোঁতে মই গা ধুব গৈছিলো তাৰপিছত আহি মিছ কল পালো দুটা চ' কল বেক কৰিলো প্ৰেংকটো কৰিলে মুকুট দাই ভাল লাগিলে ভইচটো ধুনীয়াকৈ ওলাইছে মই প্ৰেংক কল বুলি গমেই পাইছোঁ যি নহওক যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এটা কমেণ্ট দিব মুকুট দাৰ যিখিনি প্ৰতিভা ধুনীয়াকৈ মানে মিউজিচিয়ানো হয় লগতে ভাল মানে টেলেণ্ট আছে আৰু ইমান সুন্দৰ ভইচ উলিয়াইছে বড়ো মানুহৰ চ' ভাল লাগিলে এনেকৈ আগবাঢ়ি যাওক চেনেলটো চকু ছাবস্ক্ৰাইব কৰক MJ ব্লগ লাইক কৰক শ্বেয়াৰ কৰক মোক যেনেকৈ মৰম দিছে সকলোৱে চেনেলটোক মৰম দিয়ক তাই কামনা কৰিছোঁ থেংক ইউ তোমালৈ বহুত শুভেচ্ছা থাকিল আৰু খুব ধুনীয়াকৈ তুমি আগবাঢ়ি যোৱা মানে বহুত বেছি ভাল লাগে আৰু সদায় চাওঁ প্ৰেংক সদায় আমাৰ মাহঁতে চাই সদায় চাই মই কওঁ কি আমাৰ ওচৰতে হয় ঘৰ ডিমুৰতে ঘৰ তো অকণমান ধেমালিও কৰিলোঁ বেয়া নাপাবা আৰু হ'ব দে লগ পাম বাৰু ঠিক আছে লগ পাম বাৰু মই মিক্স আছামিছক প্ৰেংক কল কৰিলোঁ প্ৰথমতে তেওঁ গম পোৱা নাছিলে যিহেতুকে মই অকণমান বড়োৰ মানে টিউনটো লগাই কেনে কথা পাতিছিলোঁ পাছত তেওঁ গমেই পাই গ'ল যিয়ে নহওক তেওঁ গম পাব বহুত অভিজ্ঞতা আছে তথাপিতো ভাল লাগিল আৰু তেওঁ খুব ধুনীয়া ৰেচপন্স দিছে খুব ধুনীয়াকৈ আমাক মৰম দিছে বা সকলোকে মানে মোৰ চেনেলটোৰ বিষয়ে কৈছে বা আহ্বান কৰিছে যে মানে চেনেলটো চাওক সকলোৱে মৰম কৰক বহুত বেছি ভাল ল'ৰা হয় বহুত ভাল কাম কৰি আছে তেওঁ সকলোৱে আগবঢ়াই নিব আমিতো চাওঁ সেইকাৰণে সকলোকে কৈছে যে অসমৰ সকলো মানুহে যাতে তেওঁৰ চেনেলটো চাই আৰু ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে মোৰ চেনেলটো আপোনালোকে চাই থাকিব আৰু অহা প্ৰেংক কলটো কাক লাগে বা কাৰ লগত কৰিব লাগে আপোনালোকে জনাব আজিলৈ বিদায় ধন্যবাদ